তো বজাৰৰ মাজে মাজে আমি গৈ আছোঁ। বজাৰখন পৰা ৰেলৱে ট্ৰেকতে বহিছে। হেল্ল' এভৰিৱান, মই বাস্তৱ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই ষ্টাৰ্ট কৰিছোঁ অন্য এটা নতুন ছিৰিজ, যাৰ নাম হৈছে মিট মাই পিপল। তো ইয়াতে মই মোৰ ফ্ৰেণ্ডছ আৰু ফেমিলি লগতে আপোনালোকে যদি বিচাৰে আপোনালোককো মই লগ কৰি আছোঁ, আপোনালোকৰ ঠাইলৈ গৈ আছোঁ। চ' এয়াই আহক আজিৰ ছিৰিজটোৰ প্ৰথমটো ভিডিঅ' আৰম্ভ কৰোঁ। আমি এতিয়া পালোহি বৰহাট। এইটুকুৰা হৈছে বৰহাট। আমাৰ এই চাইডৰ এই ৰাস্তাটো বহুত ধুনীয়া লাগে, আপোনালোকে চাব পাৰে ৰাস্তাটো কিমান ধুনীয়া, আৰু চাইডে চাইডে চব বাগান, এফালে বাগান, ওখ ওখ গছ, আৰু বেলিটো যিহেতু ওলাইছেহে এতিয়া। চ' ৰাতিপুৱা যিটো পোহৰ পৰিছে বাগানখিনিত, বাহ ৱাহ ৱাহ, এনেকুৱা ভিউ পালে আৰু কি লাগে ন। চ' লেটছ গো। চ' আমি এতিয়া পাই গ'লো টিটলাগড়। আপোনালোকে যদি লেফ্ট চাইডে যায়, লেফ্ট চাইডে গ'লে বৰহাট যাব পাৰিব, ৰাইট চাইডে গ'লেও আপোনালোকে নামৰূপ যাব পাৰিব। ৰাইট চাইডৰ ৰাস্তাটো দিলীঘাট দলঙৰ ওপৰেদি যাব, কিন্তু দিলীঘাট দলংখন যদি আপোনালোকে নিবিচাৰে তেতিয়াহ'লে এইফালেদি যাব পাৰে। এই ৰাস্তাটো বহুত শ্বৰ্ট হৈ যায়, সেইফালে নহ'লে একদম এক পাক দি ঘূৰিব লাগে। কিন্তু এই ৰাস্তাটো অকণমান কনফিউজিং হ'ব পাৰে কাৰোবাৰ কাৰণে। চ' মোৰ কাৰণে আচলতে কনফিউজিং হয়। চ' মই মেপখন উলিয়াই দিছোঁ, এতিয়া মেপৰ মতে গৈ থাকিম। আৰু স্পীড ব্ৰেকাৰটো দেখি নাপালোঁ। এনেকুৱা ডাঙৰ ডাঙৰ স্পীড ব্ৰেকাৰ আছে ইয়াত, কিন্তু কোনো চিন নাই। চ' এতিয়া মই চিধা গৈ থাকিব লাগিব। মই এই চিৰিজটো এনেকুৱা বনাম ভাবিছোঁ য'ত মই মানুহ লগ কৰিম, মিট মাই পিপল, মই নিজৰ মানুহক লগ কৰিম। আৰু ইয়াত কোনোবাই যদি ভাবে যে আমাৰ ঠাইটুকুৰাত নতুন জেগা আছে, ধুনীয়া জেগা আছে, মানুহ আহিবলগীয়া জেগা আছে, ফুৰিবলগীয়া জেগা আছে, বা কোনোবাই যদি ভাবে মোৰ লগত চিনাকি হ'ব বিচাৰে, তো কণ্টেক্ট মি, আৰু মোক তলতে কমেণ্ট এটা মাৰি দিব। তেতিয়াহ'লে আই উইল ট্ৰাই, মই চেষ্টা কৰিম আপোনালোকৰ জেগাডোখৰলৈ যাবলৈ, আপোনালোকক দেখুৱাবলৈ, আপোনালোকৰ ষ্টৰিবোৰ কভাৰ কৰিবলৈ। চ' এইটোৱে মিট মাই পিপল। মানে এনেকুৱা নহয় যে অকল মোৰ চিনাকিখিনিৰ ওচৰলৈ যাম, কিন্তু আপোনালোকে যদি কয় আপোনালোকৰ ঠাইটুকুৰা দেখাব লাগে, আপোনালোকক দেখুৱাব লাগে, নিশ্চয় যাম। চ' গৈ থাকোঁ। চ' বাটতে আমি এটা হাতী দেখিলোঁ। হাতী এটা আহি আছে মানুহৰ লগত। অকণমান চাইড হৈ দিওঁ, ভয় লাগে, বহুত ডাঙৰ হাতী। এইটো চাওক, আপোনালোকে চাব পাৰে। পোৱালিবোৰ পিছে পিছে। এতিয়া আগবাঢ়ো। এতিয়া আহি পিনি আমি ৰাইট চাইড এটা ললোঁ, বেলেগ এটা ৰাস্তাত লাগিল সেই পৰা ষ্ট্ৰেইট, তাৰপিছত ৰাইট চাইড ললোঁ। আৰু এইটো হৈছে নামৰূপ টিংখং ৰোড। তো টিংখঙৰ চাইডেদি যদি আপোনালোকে আহে, এই ৰাস্তাটো মানে ইয়াতে লগ খাইহি। তো এতিয়া অলপ আগলৈ যাওঁ, গৈ থাকোঁ। তো আগত গৈ আমি নামৰূপ পামগৈ। চ' আমি এতিয়া এইটো ৰাস্তা পালোহি। ইয়াত এটা নামৰূপৰ ক্লক টাৱাৰ আছে। আপোনালোকে যদি দিলীঘাট দলঙেদি আহোঁ বুলি ভাবে তেতিয়াহ'লে এই ৰাস্তাটোৱেদি ইয়াত ওলাবহি, এইটো ক্লক টাৱাৰটো। তো আমি এতিয়া এইফালে যাব লাগিব ষ্ট্ৰেইট। দিনমানৰ আগত নৰেন্দ্ৰ মোদী আহিছিলে, হয়তো এইটুকুৰা জেগালৈকে আহিছিলে। পুৰা ধুনীয়া এইডোখৰ পথাৰৰ পৰা মাৰি পিনি হেৰি বনালে, ৰাস্তা বনালে। এইটুকুৰা যথেষ্ট ডাঙৰ এৰিয়া দেই, বহুত ডাঙৰ পথাৰ। চ' এতিয়া সময় হৈছে 7:50। মোৰ প্ৰায় এঘণ্টাও লগা নাই, 7:30 মানত মই ওলাই আহিছিলোঁহে, 7:20 মানত ওলাই আহিছিলোঁ। তো এতিয়া মই আহি পাইছোঁহি জয়পুৰ, আৰু আপোনালোকে ভিউটো চাব পাৰে, ইমান ধুনীয়া। মই ইয়াত আহি অকণমান দেৰি ৰখি লৈছোঁ, আৰু চাৰিওফালে চাহ বাগান, আৰু অলপ পাছতে তিনিআলি এটা পাম। তাৰপিছত মই আপোনালোকক ৰাস্তাটো দেখাই আছোঁ কোনফালে যাম মই লিডুলৈ। চ' আমি যিটো জয়পুৰ চাৰিআলি পাই গ'লোহি, আৰু লেফ্ট চাইডে গ'লে আমি দুলীয়াজান ফালে যাব লাগিব। আৰু এইটো চাওক, আপোনালোকে চাব পাৰে, চাউলুং চুকাফা পৰ্যটন ক্ষেত্ৰ। এইফালেদি ভিতৰেদি আমি যাব লাগিব। এইটো বহুত শ্বৰ্ট হৈ যায় ৰাস্তাটো। তো আপোনালোকে হয়তো টিপাম ফাকিয়াল আহিছে, কিছুমানে হয়তো অহা নাই। তো টিপাম ফাকিয়াল এফালে যায়,
ইয়াৰ ওচৰে পাজৰে আছে টিপাম ফাকিয়াল, বেছি দূৰ নাই। এফালেদি গ'লে আপোনালোকে টিপাম ফাকিয়াল পাবগৈ। চ' অলপ দূৰ আপোনালোকে অহাৰ পাছত ইয়াতে এখন দলং পাব। এইখন হয়তো বহুত পুৰণা দলং দেই, দেখি মানে যেনেকুৱা লাগিছে, আৰু চাইডে চাইডে এনেকুৱাকে পাইপলাইন গৈ আছে, আৰু যথেষ্ট দীঘল দলংখন। এই নদীখন কি হয় বাৰু আপোনালোকে কমেণ্ট কৰকচোন। বুঢ়ীদিঙিৰ নিচিনা লাগিছে, হয়নে নহয় জানো, কনফাৰ্ম নহয় মই দেই। তো এইটো ৰাস্তাতে আমি এতিয়া আগবাঢ়ি গৈ থাকিব লাগিব। বাহ, কি ধুনীয়া কি ধুনীয়া। তো গুগল মেপতে মোক ৰাইট ল'বলৈ কৈছে। এইটো ৰাইডটো নহয়, সেই আগত আৰু এটা ৰাইড আছে, সেই ৰাইডটোত আপোনালোকে যাব পাৰে। মই লিডো অঁ দুলীয়াজান হৈ যাব। মই টিপলিলৈকে যাব পাৰিম নে? দুলীয়াজান ৰাস্তাটো মই চাই লৈছো দেই কোনটো হয়। এইটো হয় নাই ৰোডটো? এই চিধা হৈ যাব লাগিব। মানে এই হাইৱেটোত উলিয়াই দিলে হ'ব তুমি কি? লেডুৱে যাবা অঁ ব'লা, তোমাৰ দেখাই দিবা। অঁ ব'লা ব'লা। তুমি ইয়াৰে? অঁ অঁ আচ্ছা আচ্ছা। ডিউটি? অঁ অঁ আগতো আহিছো মই, এই ৰাস্তাটোত আগতে গৈছিলো এবাৰ। বেয়া। এই ৰাস্তাটো ভালকে চিনি নাপাওঁ। কুঁৱলী পৰি আছে তো। তোমাৰ বাকী নামটো? মোৰ নামটো মাধুৰ্য বৰা দেই। মাধুৰ্য বৰা, ভাল লাগিল লগ পাই। লগ পাম। ঠিক আছে, এতিয়া গাড়ী আহিব চাগে এইফালে? গাড়ী পাই যাম। অঁ হ'ব, যাবা দেই। বেয়া চেয়া নাপাব ইয়াতে নমাই দিলোঁ। একো নাই, মই বেয়া অঁ ঠিক আছে দিয়া। তো এইটো হৈছে ৰিজাৰ্ভেদি যোৱা ৰাস্তা। চ' ভাবিলো মই ৰিজাৰ্ভেদি গুচি যাওঁ বুলি, কাৰণ সেইফালে গাড়ী মটৰ প্ৰায় চলি থাকে। লেফ্ট চাইডে যিটো ৰাস্তা এতিয়া আমি এৰি থৈ আহিলো, সেই ৰাস্তাটো অলপ আগবাঢ়ি গ'লে মানে দুলীয়াজান গৈ পিনি আমি যিটো তিনচুকীয়া ৰোডটো পামগৈ। তো সেইফালেদি বহুত দূৰ হৈ যাব, এক পাক মাৰিব লগা হ'ব। তো সেইটো কাৰণে মই ভাবিলো এইফালে ৰিজাৰ্ভৰ ৰাস্তাটোৱেদি গুচি যাম। গাড়ী চাড়ী থাকিব আৰু, সেই ৰিজাৰ্ভত অকণমান ভয় লাগে হাতী চাতী ওলাই বুলি। তো একো নাই, লাহে ধীৰে গৈ থাকো। তোৰ পৰা আমি হয়তো লেফ্ট ল'ব লাগিব। এইডোখৰ কি বুলি কয় জানো, বুঢ়া ডাঙৰীয়া থান। ৰাইট চাইডে আপোনালোকে যাব পাৰে, আৰু এইফালে আমি লেফ্ট লৈ ল'লো এতিয়া। তো অলপ পাছতে আমি যিখন ৰিজাৰ্ভৰ কথা কৈছিলে, আমি ৰিজাৰ্ভখন পামগৈ। চ' ডিগবৈলৈ আৰু বেছি দূৰ নাই, 21 কিলোমিটাৰ আছে এইটুকুৰা ঠাইৰ পৰা। তো এতিয়া টাইম হৈছে 8:16, আৰু আমি কভাৰ কৰিলো 46 কিলোমিটাৰ। আৰু বেছি দেৰি নালাগে, আমি 8:30 মানে 9টা বজাৰ আগে আগে আমি ডিগবৈ পাই যামগৈ। তাৰপৰা ডিগবৈৰ পৰা মাৰ্ঘেৰিটা হৈ লিডুলৈ যাব লাগিব। তো আহি পাই গ'লোহি আমি ডিগবৈ টাউন। তো ডিগবৈতো মোৰ বন্ধু কেইজনমান আছে, বন্ধু বান্ধৱী কেইগৰাকীমান আছে। তো চাওঁ, কাইলৈ যদি সময় হয় তেওঁলোকক এপাক এপাক লগ কৰি যাম। তো সেইখন ডিগবৈ টাউন, আৰু ইটো চাইডে আছে। কিন্তু আমি এতিয়া ডিগবৈ চাৰিআলি এটা পাম, চাৰিআলিটোৰ পৰা আমি ৰাইট চাইড লৈ ল'ব লাগিব। আজি তেহেঁতক লগ নকৰোঁ, আজি মই তেওঁলোকক জনোৱাও নাই যে মই আহিছোঁ বুলি। কিন্তু কাইলৈ যদি তেওঁলোক ঘৰত থাকে নিশ্চয়কৈ এবাৰ লগ কৰি যাব লাগিব। তো ইয়াৰ পৰা আমি ৰাইট ল'ব লাগিব। ইয়াৰ চিধা গুচি গ'লেগে আমি ডিগবৈ, তাৰপৰা টিংৰা সেইফালে যাব পাৰিম। তো এইফালে যদি আমি ৰাইট লৈ লওঁ, ৰাইট লৈ ল'লে ইয়াতে লিখা আছে ইয়াত চাব পাৰে দুলীয়াজান 34, দুলীয়াজান এইটো চাইডত, আৰু মাৰ্ঘেৰিটা 16, লিডু 24 কিলোমিটাৰ। আৰু বেছি দেৰি নাই তেতিয়াহ'লে, গৈ থাকোঁ আমি এইফালেদি। বহুত ধূলি ৰাস্তাটো, একচুৱেলি বনাই আছে নেকি ৰাস্তাটো। যথেষ্ট ধূলি আৰু গাড়ী মটৰ বহুত ভিৰ। এইটো মানে মেইন ৰাস্তা, আৰু উজনি অসমৰ মেইন ৰাস্তা। মাৰ্ঘেৰিটাৰ লগত মোৰ বহু চাইল্ডহুড মেমৰি জড়িত হৈ আছে। আপোনালোকে কম ভালকৈ, কিন্তু এতিয়া চমুকৈ কৈ থওঁ, মোৰ নিচা মানে মোৰ মাৰ ককাইক মাৰ্ঘেৰিটাতে কৰ্মসূত্ৰে বহু বছৰ আছিল।
তো মই সৰুতে আহোঁ আৰু ইয়ালৈকে, দাদাহঁতি থাকে, দাদাহঁতৰ লগতে টাইমবোৰ স্পেণ্ড কৰোঁ। দাদাৰ FZ এখন আছিলে, সেইখনতে পুৰা ঘূৰোঁ আৰু ইফালৰ পৰা সিফালে সি আমাক লৈ ফুৰে। তো ভাল লাগে। আৰু বহুত দিন মাহীতালৈ অহা হোৱা নাই, মাজতে তেহেঁতি থাকোঁতে এবাৰ আহিছিলোঁ, প্ৰায় কেইবছৰ হ'ল জানো, 5 বছৰ ওপৰত হৈ গ'ল নেকি। তো আজি বহুত দিনৰ মূৰত পুনৰ মাৰ্ঘেৰিটা লিডুলৈ আহিছোঁ, কিন্তু মাৰ্ঘেৰিটাখনো অলপ ফুৰিম। তো সেইটো কাৰণে ভাল লাগিছে মনটো। এইটো হৈছে ব্লক 3 এইফালেদি মাৰ্ঘেৰিটা কলেজলৈ যায়, আৰু মাৰ্ঘেৰিটা কলেজৰ পিছফালে আচলতে মোৰ নিচা ঘৰটো আছিলে। মনত পৰি গ'ল আজি ব্লক 3 দেখি। তো কাইলৈ নহয়, আজিয়ে এপাক তালৈ গৈ আহিব লাগিব, আপোনালোকক দেখুৱাম মই ভিডিঅ'ত। তো আমি এখন ব্ৰিজ পালোহি এতিয়া, দিহিং ৰিভাৰৰ ওপৰত আছে। আৰু এই ব্ৰিজখনৰ কোনটো চাইডে, এইটো লেফ্ট চাইডে এই ৰাস্তাটো দেখিছে যে, এইটো হৈছে ট্ৰেইন যোৱা ৰাস্তা। ট্ৰেইনৰ ওপৰত ট্ৰেইন যোৱা এখন দলং। তো এখন দলঙৰ মনত আছে, আই লাভ মাৰ্ঘেৰিটা, জয় জুবিন দা। চ' এই ব্ৰিজখন আমি পাৰ হ'লো। এইটো যিটো ৰাস্তা এইফালেদি যায়, সেইটো হৈছে ৰেলৱে ষ্টেচনটো। সেইটো হৈছে ৰেলৱে ষ্টেচনটো। তো এইটো ৰাস্তাই হ'ব লাগে। এতিয়া খালি ইয়াৰ পৰা ৰাইট নে লেফ্ট সেইটো মই গম পোৱা নাই। এইটোতো চিধা দেখাইছে, ভালে হ'ব চাগে। ফাইনেলি মোৰ ডেষ্টিনেশ্যন পাই গ'লোহি, লিডু। আৰু ইয়াত আছে মোৰ লগৰ ল'ৰা অনুপম শইকীয়া, সেইটো ওলাই আহিছে। ভৰাই দিওঁ ন? ফাইনেলি আহি মই পাই গ'লোহি মোৰ লগৰটোৰ ৰুম। আৰু সি মোক আজিলৈকে দেখা নাই মই যে ব্লগ কৰোঁ। ব্লগ কৰাৰ পিছৰ পৰা মানে তাক লগে পোৱা নাই। মানে পূৰা কাঁহী বাতি ধুই আছে। এইবোৰে মানে ভাল ল'ৰাৰ লক্ষণ। চাকৰি বাকৰি কৰি কাঁহী বাতি ধুই আছে। ছোৱালীজনী চাব লাগিব ইয়ালে দেই। তো এইটো তাৰ ৰুমটো, ধুনীয়া, চবফালে মেপেই মেপ। UPSC প্ৰিপেৰেশ্যন কৰিছে নে APSC নে ইয়ে জানে আৰু দেই। চাকৰি এটা আছেই, আকৌ আৰু লাগে, আৰু চাকৰি লাগে। তো মোৰ বেছি সময় নালাগিলে, প্ৰায় 2 ঘণ্টা 20-30 মিনিট লাগিছে লিডুলৈকে। তো আহি মই পাই গ'লোহি। আৰু বেছি দূৰ নহয় আচলতে, 80 কিলোমিটাৰমান হয়। কিন্তু কি হয়, আমাৰ সেইফালে ইমান বেছি গাড়ী মটৰবোৰ নচলে, মানে ডাইৰেক্ট গাড়ী তেনেকুৱাকৈ খুব কম আছে, বাছ চাছবোৰ খুব কম আছে। সেইটো কাৰণে আচলতে বহুত দূৰ নিচিনা লাগে। ক'ত যাম? আধা ঘণ্টা লাগে ন? 11 আমি লেখা পানী পাম। তাৰপিছত আমি তাৰপৰা মেঘালয় চালোঁ। তাৰপিছত আমি তাৰপৰা 3টাৰ পৰা আমি 4টালৈকে আকৌ লিডুলৈ গুচি আহিলোঁ। লিডুত এটা মই তোমাক অলপ দেখুৱাম। তাৰপিছত কি হৈ থাকিব আৰু। চ' আমি এতিয়া ওলাই আহিলোঁ। এতিয়া লেখাপানী দিশে যাম ন? লেখাপানী? এতিয়া আমি লেখাপানী দিশে যাম। তো এইখন হৈছে ইয়াৰ স্কুলখন, যিখন স্কুলত সি কৰি আছে বৰ্তমান। এইখন তো এইডোখৰতে অকণমান ৰখি লৈছোঁ, আকৌ আমি গৈ থাকিম এতিয়া। ডেইলি বজাৰ খালি দেওবাৰে ডাঙৰ বজাৰ বহে আৰু। চ' মোৰ ছাইডত এইফালে আপোনালোকে চাব পাৰে, মোৰ ছাইডত এইফালে ৰেলৱে ষ্টেচনটো আছে, লিডু ৰেলৱে ষ্টেচন। আৰু এখন লিডুৰ মাৰ্কেট বজাৰ, আৰু ডেইলিয়ে বহে, কিন্তু দেওবাৰে অলপ বেছি মানুহ হয় ইয়াত।
লিডুত চাবলৈ কি আছে বুলি মই সোধোতে সি প্ৰথমে কৈছে লেখাপানী ৰেলৱে ষ্টেচন আৰু সঁচাকৈ এটুকুৰা মানে ঐতিহাসিক জেগা ঐতিহাসিক ঠাই আৰু লেখাপানী যিটো ৰেলৱে ষ্টেচন এইটো আছিলে পূৰ্বোত্তৰৰ একেবাৰে শেষৰটো ৰেলৱে ষ্টেচন ইয়াত আপোনালোকে চাব পাৰে দিছ ইজ দ্য ইষ্টাৰ্ণ মোষ্ট ৰেলৱে ষ্টেচন অফ ইণ্ডিয়া ইয়াতে লিখা আছে তো ভাল লাগিছে এই ঠাইটুকুৰালৈ আহিলোঁ আৰু বৰ্তমান আচলতে এই ৰেলৱে ষ্টেচনটো বন্ধ হৈ গ'ল আৰু বহুত পুৰণা আছিলে ৰেলৱে ষ্টেচনটো আৰু বৰ্তমান ট্ৰেইন আহে লিডুলৈকে কিন্তু আগতে লেখাপানী আছিলে লাষ্ট ষ্টেচন অকল কয়লা ট্ৰেইনহে আহিছিলে চাগে আগতে হয়নে কয়লা মানুহ এটা আছিলে হা মানুহৰ কাৰণে আছিলে মানুহৰ কাৰণে আছিলে পেচেঞ্জাৰ আহিলোঁ পেচেঞ্জাৰ ট্ৰেইন আহিছিলে আগতে তাৰপিছত মালগাড়ী যিবোৰ আছিলে ট্ৰেইনৰ মালগাড়ী সেইবোৰো আহিছিলে আগতে বন্ধ হয় কেতিয়া মানে বন্ধ হয় গম পায় নেকি কেতিয়া মানে বন্ধ হ'ল গম পায় নেকি বহুত বছৰ হ'ল 90 মানৰ পৰা বন্ধ হ'ল 93-94 মানত আচলতে এইটো বন্ধ হৈ গ'ল কিন্তু টিকেট ঘৰটো এতিয়াও আছে এইটো মই দেখাই দিম বাৰু আপোনালোকক সেইটো যে দেখিছে বগাকৈ সেইটোৱে হৈছে টিকেট ঘৰ কিন্তু ইয়াৰ যিটো সংৰক্ষণৰ ব্যৱস্থা সেইটো আচলতে কৰা হোৱা নাই যদি কোনোবাই চাইছে তেতিয়াহ'লে মই তেওঁলোকক আহ্বান জনাম যদি পাৰে এই বস্তুটো ইয়াত সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে কাৰণ বহুত পুৰণি ঐতিহাসিক এটা সমল আমাৰ যিটো লেখাপানী ৰেলৱে ষ্টেচনটো সেইটো ধুনীয়াকৈ ঘেৰা চেৰা দি ইয়াক ধুনীয়াকৈ ঘেৰা চেৰা দি ভালকৈ মানে আচলতে ৰাখিব পৰা হ'লে ভাল আছিলে তো সেইখন বৰ্ডখন সেইফালে আছে এইটোৱে হৈছে উত্তৰ পূবৰ একেবাৰে শেষৰটো ষ্টেচন যিটো হৈছে লেখাপানী আগতে ইয়ালৈকে ট্ৰেইন আহিছিলে মালগাড়ী যিবিলাক মালগাড়ীবোৰ আহিছিলে আৰু পেচেঞ্জাৰ ট্ৰেইন যিবোৰ আছিলে তেতিয়া ইয়ালৈকে আহিছিলে বুলি কৈছে আৰু ইয়াৰ যিবোৰ লাইনবোৰ আছে আপোনালোকে চাব পাৰিব লাইনবোৰ আচলতে সৰু সৰু ঠেক আৰু এই লাইনবোৰত এইবোৰ কি বুলি কোৱা হয় এইটো মিটাৰ গছ আৰু এই লাইনবোৰক কোৱা হয় মিটাৰ গছ আৰু এতিয়া যিবিলাক চলে সেইবোৰ কি ব্ৰড গছ সেইবোৰ ব্ৰড গছ মানে সেইটো মানে চাইজটোৰ ওপৰত ডিপেণ্ড কৰে অলপ ডাঙৰ হয় ব্ৰড গছৰ চাইজটো অলপ ডাঙৰ হয় আৰু আগতে ট্ৰেইনবোৰৰ তেতিয়াহ'লে ট্ৰেইনবোৰৰ চাইজটো তেতিয়া সৰু আছিলে চাগে তেতিয়া সৰু আছিলে আৰু এতিয়া অলপ ডাঙৰ হ'ল আৰু এটা ইম্পৰ্টেণ্ট কথা কি আগতে ইয়ালৈকে ৰেল চলিছিলে কিন্তু এতিয়া ৰেল বন্ধ হৈ আছে 93-94 বুলি আমাক জনোৱা মতে তেতিয়া মানে পৰা বন্ধ হৈ আছে